বিভিন্ন ব্যঞ্জনেৰে আজি আমাৰ ৰাতিৰ এই ভাত খাজ এয়া মাংস বনাই থকা হৈছে যিগৰাকীয়ে বনাইছে তেখেত এজন আমাৰ মাষ্টাৰ শেফ হয় আমাৰ কলনীৰ তেখেতক নিমন্ত্ৰণ কৰি অনা হৈছে আৰু পিছত নামটো তেখেতক ঘোষণা কৰিম আজি আমি খাম হাঁহৰ মাংস আঘোণ মাহত হাঁহৰ মাংস কিমান যে ভাল লাগে ন যেহেতু হাঁহৰ এই সময়ত বিৰাট তেল হয় খাবলৈ ভাল এটা গোটা হাঁহ ধেমালি নেকি তাতে আকৌ আছে কোমোৰা অতীতৰে পৰা চলি অহা কোমোৰা আৰু হাঁহৰ এই জুতিটো পাহৰিব নোৱাৰি বিৰাট ভাল লাগে আপোনালোকে সকলোৱে নিশ্চয় খাইছে আঘোণ মাহত ৰুমিক নিমন্ত্ৰণ দি অনা হৈছে হুদুৰ হাপেখাটিৰ পৰা কাতি মাহত হাঁহৰ জুতি দাপেকা মজ কি ইমান দাঁত মজবুত হয় না দেখো পাইছো পাইছে 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 দাঁতেৰে গুচাই কুঁহিয়া খোৱাৰ মজাটো কিন্তু বহুত বেলেগ সৰুতে বিৰাট খাইছিলোঁ কটাৰী আনিবলৈ এলাহ লাগে দাঁতে দিয়ে এইদৰে খাওঁ বিশেষকৈ ঠাণ্ডা দিনত এই জুইকুৰা যদি হয় আৰু একোৱেই নালাগে কামো কৰিব মন নাযায় উঠিবও মন নাযায় জুইকুৰা হ'লে আমাৰ কিমান যে ভাল লাগে নহয়নে গাৰ বিষ ভৰি বিষ সকলো নিৰাময় কৰিব পাৰি আমি জুই ফুৱাই আছোঁ লগতে তেখেতে হাঁহ পুৰি আছে হাঁহ খালে হাঁহৰ গোন্ধটো পুৰা গোন্ধটো ওলালেহে ভাল লাগে আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত তেখেতে হাঁহটো কিন্তু বিৰাট ধুনীয়াকৈ কাটে সেইটো ক'ব লগা আৰু আনফালে এয়া আমাৰ চেফে বনাই আছে এটা বইল ডিছটো আগতে মই বনাইছিলোঁ কিন্তু তেখেতৰ সোৱাদটো নাহে তথাপিও বিৰাট ভাল লগা এটা ডিছ এতিয়া মই আমাৰ চেফজনক স্নেহী কৰি দিব উলিয়াইছোঁ চেফ হৈছে পংকজ শ্যামদা বিৰাট ধুনীয়া ৰান্ধে তাতে আকৌ হাঁহ আৰু কোমোৰা আৰু টেষ্ট তেওঁ হাতৰ মানে এসাঁজ নাখালে ভালেই নালাগে ইমান ধুনীয়াকৈ ৰান্ধে আৰু ৰেখাৰ চাহ ক'বই নালাগে কিনো দিয়ে নহয় এয়া চাহপাত নিদিয়াকৈ কি ধুনীয়া চাহৰ কালাৰ হৈছে এই দুটাহে মস্তি লাগিছে এবাৰ যোনে এই দুটা বস্তু জুতি লয় সি কিন্তু কেতিয়াও নাপাহৰে হৈছে কলডিল কচু বিলাহী বইল প্ৰথমতে ল'ৰা ছোৱালীখিনিক দি দিয়া হ'ল ভাত হৈ যোৱাৰ পিছত গৰমে গৰমে নাখালে সিহঁতি জুতি নাপাব আৰু তাৱৈকে বনাইছে বিৰাট ধুনীয়া হৈছে বোলে সিহঁতি খাই বিৰাট ভাল পাইছে তাৰপিছত তেখেতসকলকো দিলোঁ আচলতে আমি জুই ফুৱাম বুলি আহিছিলোঁ ফুৱাই থাকোঁতে কথাই ওলাওঁতে বোলে আমি তিনিশ আজি ভাত এসাঁজ খাওঁ মিলি তেনেকৈ বুলি ভাবিয়ে এয়া আয়োজন কৰা হ'ল আৰু সুন্দৰকৈ আয়োজন হৈ গ'ল আমাৰ আজি খানা তাৰপিছত আমি ভাত খাবলৈ বহিলোঁ আৰু সকলোৱে সুন্দৰভাৱে আজিৰ সন্ধিয়াৰ ভাত সাঁজ উপভোগ কৰিলোঁ